আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো আছে, ভালে থাকক, ভালে থকাতে বিচাৰোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'বলৈ গৈ আছে। হয়তো আপোনালোকে খবৰসমূহ পাইছে, তথাপিতো আপোনালোকক বহুতে যিহেতু আপোনালোকে কমেণ্টৰ জৰিয়তে ইয়াৰ আগৰ ভিডিঅ'বিলাকত সুধি আছিলে যে অৰুণোদয় আঁচনি, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অৰুণোদয় আঁচনিৰ কথা কৈছিলে যে যোৱাকালি যিহেতু আপোনালোকে গমে পালে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত 1 জানুৱাৰী তাৰিখে সেইদিনানি ঘোষণা কৰাৰ কথা কৈছিলে। আৰু এতিয়া অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে বহুত বেছি ভাল খবৰ। যদি খবৰটো পাইছে আপোনালোকে নিশ্চয় গম পাইছে। ডিটেইলছত আপোনালোকক বুজাবলৈ গৈ আছোঁ কেনেদৰে কি হ'ব, পাব নাপাব, মাহে মাহে পাব নেকি, কি সকলোখিনি কথা। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাওক। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফেব্ৰুৱাৰীত, অৰ্থাৎ এই যি মহিলাসকলৰ বাবে প্ৰথম পৰ্যায়ত কৈছিলে যে ডাঙৰ ঘোষণা কৰা হ'ব, তাৰ পিছৰ পৰ্যায়ত ক'লে যে জানুৱাৰী 1 তাৰিখৰ দিনাখনি যিসকল মহিলাই অৰুণোদয় আঁচনি পাই আছে সেইসকল মহিলাৰ বাবে বহুত বেছি এটা ডাঙৰ ঘোষণা কৰা হ'ব। বহুত ভাগে কৈছিলে যে এতিয়া শীতকালীন অধিৱেশনত যিহেতু এইখিনি ঘোষণা হৈছিলে যে ৩,১০০লৈ বৃদ্ধি হ'ব নেকি, ৩,০০০কৈ মাহে পাব নেকি, এনেকুৱা ক্ষেত্ৰত এইখিনি তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাতকৈ ভাবিব নোৱাৰাকৈ এটা ঘোষণা কৰি দিলে যে হয় অৰুণোদয় আঁচনি, যিসকল হিতাধিকাৰীয়ে এতিয়া অৰুণোদয় আঁচনি লাভ কৰি আছে, তেওঁলোকে 8,০০০ টকাকৈ পাব। এতিয়া প্ৰশ্নটো উত্থাপন হ'ব কেতিয়াৰ পৰা পাব, কি পাব। যদি আপোনালোকে গম পাইছে তথাপিতো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, আপোনালোকক ডিটেইলছত জনাব গৈ আছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে এতিয়া এই মাহত, অৰ্থাৎ জানুৱাৰী মাহত আপোনালোকে টকাটো লাভ নকৰে, আৰু যিহেতু আপোনালোকে অৰুণোদয় আঁচনি টকা 10 তাৰিখে আপোনাৰ একাউণ্টত সোমায়, সেইখিনি আপোনালোকে গম পায়। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ঘোষণা কৰিলে যে জানুৱাৰী মাহত আপোনালোকে টকাটো নাপায়। ফেব্ৰুৱাৰী 20 তাৰিখে অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী আছে, সকলো হিতাধিকাৰী যিসকলে পাই আছে অৰুণোদয় প্ৰথম, দ্বিতীয়, তৃতীয়, তেতিয়া নতুনকৈ আবেদন কৰা মুঠৰ যিমান মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি ধন মাহে মাহে সোমাই আছিল তেওঁলোকে 8,০০০ টকাকৈ পাব ফেব্ৰুৱাৰী 20 তাৰিখে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত সেইখিনি ঘোষণা কৰিলে। তো বহুতে এটা বেছি ভাল খবৰ, অহা এতিয়া ফেব্ৰুৱাৰী মাহলৈ অপেক্ষা মাত্ৰ, মাজত কেইটামান দিন 8,০০০ টকাকৈ এইখিনি পাব, এইখিনি ক্ষেত্ৰত ঘোষণা কৰিলে। এতিয়া বহুত ভাগে কৈছে, এতিয়া বহুতৰ এইখিনি বাদো পৰি গ'ল, কিছুমানে বহুতো অৰুণোদয় আঁচনি তেনেদৰে পাবলগীয়া মহিলা কাটি দিলে। এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য ৰখা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অৰুণোদয় আঁচনি যিসকল মহিলাই লাভ কৰি আছে তেওঁলোকে ফেব্ৰুৱাৰী 20 তাৰিখে 8,০০০ টকাকৈ লাভ কৰিব। তাৰ পিছৰ পৰ্যায়ত কি কেনেদৰে হয় এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ কথা কোৱা নাই যে মাহে ফেব্ৰুৱাৰীৰ পিছত মাৰ্চত আপোনালোকে পাব, এইখিনি ক্ষেত্ৰত কোনো কোৱা নাই। তাৰ পিছৰ পৰ্যায়ত যেতিয়া নেকি এই যি 20 তাৰিখে ঘোষণাটো কৰিব, 20 তাৰিখে আপোনালোকক দিব, আগন্তুক সময়ত সকলোখিনি কথা গম পোৱা যাব। কাৰণ কেলৈ তাৰ পিছৰ পৰ্যায়ত সেইখিনি ইলেকশ্যনৰ তেনেদৰে সকলোখিনি প্ৰক্ৰিয়া আৰম্ভ হ'ব। তাৰপাছত কাৰণ কেলৈ ফেব্ৰুৱাৰী 25 বা 26ৰ ভিতৰত এনেদৰে সেইখিনি তেওঁলোকৰ নিৰ্বাচনৰ তাৰিখো ঘোষণা কৰাৰ কথা কৈছে। তো দেখা যাব আগন্তুক সময়ত কেনেদৰে কি হয়। কথাটো হ'ল কি, ফেব্ৰুৱাৰী 20 তাৰিখে অৰুণোদয় আঁচনি মহিলাসকল যিসকলে পাই আছে তেওঁলোকে 8,০০০ টকাকৈ পাবলৈ সক্ষম হ'ব, তেওঁলোকক 8,০০০ টকাকৈ দিব। এইখিনি আছিলে আগন্তুক সময়ত খবৰসমূহ পালে আপোনালোকক নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ